হ'ব ছোৱালী লৈ দিয়া মই ভাতকেইটা খাই যাব লাগে ন 8টা বজাত কাম পাবগে লাগে কিমান কষ্ট ৰাতিপুৱা সময়কণ ইমান সোনকালে পাৰ হয় নহয় বাপৰে শুই উঠোহে 8টা বাজিব হৈ 8 বজাত কাম পাবগে লাগে এইফালে কিন্তু আমাৰ ছোৱালীনো কেতিয়া 5 বছৰ হ'ব জানো 4-5 বছৰ হ'লে আৰু নে শুনটো তাৰ বুজা হ'ব নহয় এতিয়া 2 বছৰ 6 মাহ হ'লেই আমাৰ ছোৱালী নে শুনটো নামাতে আকৌ এইয়া ভাত বনাইছে মই ছোৱালী লৈ আছোঁ ভাত বনোৱা নাই বাৰু ভাত বনাই হ'লেই বাঢ়িছে মই এয়া ব্লগ বনাই আছোঁ ছোৱালীক কোলাত লৈ দুপৰীয়াৰ কাৰণে ভাত কেইটামান দিবা দেই এই ইমান অকণমানি টিফিনটো দিছা বা কি চইচ কৰিলে মোলে টিফিন ইমানটো ওখ মানুহ আৰু টিফিন দিছে এইকেইটা ভাত খাই বাৰু মানুহ দুপৰীয়া থাকিব পাৰে নিজে অনাটো যে আৰু অকমানিকা নিজে অনাটো যি অকমানিকা ইয়াতকে ডাঙৰ টিফিনে বহল টিফিন এইয়া এইভাগ এতিয়া খাই যাব লাগিব আৰু এইভাগ লৈ যাব লাগিব টিফিনত ভৰাই আমাৰ জীৱন এয়াই ভালকৈ পঢ়া শুনা কৰি ভাল কাম এটা নাপালোঁ লোকৰ তলত কাম কৰা কিমান কষ্ট ৰাতিপুৱাই শুই উঠি ৰন্ধা বঢ়া কৰি এয়া এই সাঁজ ঘৰতে খাব লাগিব এই সাঁজ আকৌ লৈ যাব লাগিব টিফিনত ভৰাই হাজিৰা 340 টকা হে ভগৱান ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টালৈকে কাম কৰিব দিনে ৰাতিয়ে 340 টকা পইচা নিজৰ খাই জীৱনত প্ৰথম কৰিছোঁ দেই জীৱনত প্ৰথম অভিজ্ঞতা আমাৰ এয়া মোৰ জীৱনত প্ৰথম অভিজ্ঞতা 340 টকা আজিৰ দিনত বাৰু কি হয় গেছ থাকিও এয়া গেছ চিলিণ্ডাৰ এটা ল'বলৈ অসমৰ্থ এয়া জুইত বনাইছোঁ গেছ চিলিণ্ডাৰ ল'বলৈ 340 টকা হাজিৰা কৰি পইচা নুকুলাই এটা মোবাইলৰ ৰিচাৰ্জ কৰোঁতেনে 300 টকা লাগে 28 দিনৰ কাৰণে এটা চিলিণ্ডাৰ মিনিমাম 800-900 টকা লাগে 340 টকা 12 ঘণ্টা কাম কৰি হে ভগৱান মনৰ ভাৱবোৰ এনেদৰে প্ৰকাশ কৰি গৈছোঁ কি ফল পাওঁ নাজানো এয়া এতিয়া দেৰি হ'বগৈ মোৰ সোনকালে মই ভাতকেইটা খাই লওঁ এয়া টিফিন ৰেডি হৈ গ'ল পানী বটলটো ভৰাই দিবা দেই এইফালে কাম লগাই আছে ছোৱালী লোৱা মোৰ দেৰি হৈছে একদম মানে এতিয়া তিতাহাতেই যাব লাগিব চাইকেল মাৰি 12-13 কিলোমিটাৰ ৰাস্তা এয়াই আমাৰ জীৱন সংগ্ৰাম ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে কাম কৰি এই সাঁজ খাবৰ কাৰণেহে হৈছে আমাৰ পেটে ভাতে খাই থাকিবলৈ হৈছে ইয়াতকৈ উন্নতি নাই হোৱা আৰু এয়া চাওক সময় হ'ল এতিয়া দেখিছেনে 7:15 ভাত খালোৱেই 8 বজাত কাম পাবগৈ লাগিব ৰাতি 8টালৈকে কাম কৰিব লাগিব দিনে ৰাতিয়ে কাম কৰি কিমান উন্নতি কৰিব লাগিছিলে কিন্তু এইয়া পেটে ভাতে খাই থাকিবলৈহে হৈছে আৰু এই মুঠিৰ কাৰণে ইমান কষ্ট ইমান জীৱন সংগ্ৰাম কৰিব লাগে জধলা মধলাকৈ থাকে কাৰণে মোবাইলত মই ভিডিঅ' কৰাৰ কাৰণে গালি আজি ছোৱালী সোনকালে সাৰ পালে নে শুনটো
ঠাণ্ডা লাগিছে ন এই চাৰ্জাৰডাল ভৰাই দিবা দেই শুনিছেনে পলিথিন তাত ধুনীয়াকৈ বৰষুণ দিলে কালি তিতিছে মোৰ কথাটো শুনিছা না তুমি দুখ পাই দিলে কেনেকে হা কেনেকে দুখ পালে জোকে ধৰি দিলে পাপা দুখ পাই দিছে পাপা বেয়া আছে ন পাপা ভাল নাই বেয়া হা চুচ মাৰিছে নেকি বিষাইছে সেকি দিম বোলে জুই জ্বলি আছে ন সেকি দিম বোলে দেই থাকা দেই ককা আইতা আহিব বৰ্তা আহিব তুমি লগতে থাকিবা দেই মই যাওঁ কামলৈ এতিয়া এইয়া বাজিছে 7:25 ৰাতিহে সোমামহি আৰু নে শুনটো না 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 মা কৰিবলৈ গ'ল আকৌ দেই শুনটো এয়া কি বনাইছোঁ দেখিছেনে বাৰু এয়া কচু বনাইছোঁ আলু দিছোঁ এদা নহৰু আৰু জালুক দিছোঁ ন আমাৰ লাইনটো নাই কাৰণে এয়া চাৰ্জাৰ লাইটটো লগাই লৈছোঁ নে শুনটো আমাৰ ছোৱালীয়ে নাকান্দে দেই ভাল ছোৱালী হয়নে হয়নে ভাল ছোৱালী হয়নে নহয় এইয়া ধুনীয়াকৈ লৰাই দিম দেই শুনটো এইফালে ছোৱালী কোলাত লৈ মই এয়া ৰন্ধা বঢ়াত লাগি আছোঁ মাক বাহিৰলৈ গৈছে গা ধুবলৈ গৈছে ছোৱালী সাৰ পালে শুই আছিলে সাৰ পালে ছোৱালী নে শুনটো মই এতিয়া কামলৈ যাব লাগে নহয় শুনটো সোনকালে শুন তুমি নাকান্দিবা দেই মা আহিব দেই শুন ভাল ছোৱালী নহয় কথা ক'লে শুনে আমাৰ ছোৱালী